নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ এতিয়া খবৰ হৈতে ষ্টুডিঅ পৰিভাবহন্ত আৰু আমি জনাই আছো ৰাজ্যত আৰু এটা আঞ্চলিক দল গঠন হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত গঠন হৈছে ৰাইজৰ দল খ্ৰীষ্টান বস্তিৰ হোটেল কেন্দ্ৰত সংবাদমেলত ঘোষণা কৰিছে ৰাজনৈতিক দল গঠনৰ কথা সম্প্ৰতি কাৰাগাৰ থকা অখিল গগৈ জন্মদিনতে গঠন হৈছে এই ৰাজনৈতিক দলটো অনুষ্ঠানত উপস্থিত বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱা বীৰ লাচিত সেনাৰ নতুন ৰাজনৈতিক এই দলত যোগদান জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰা নেতৃত্বাধীন সংযুক্ত আঞ্চলিক মৰ্চা কৃষক মুক্তিৰ নতুন ৰাজনৈতিক দলত সামিল হৈছে আসু এজেৱাইচিপিৰ পৰা সহাৰি নাপাই নিজাকৈ গঠন কৰিছে দল কৃষক নেতা অখিল গগৈক মুখ্য ৰাজ্যিক আহ্বায়ক হিচাপে লৈ এই সমিতি গঠন কৰা হৈছে দলটোক ৰাজ্যিক আহ্বায়ক হিচাপে ৰখা হৈছে ভাস্কোদি শইকীয়া লোহিত গগৈ মহেন্দ্ৰ দিহিঙীয়া আলোকনাথ হুছেইন মহম্মদ শাহজাহান জিতুল ডেকা ৰত্নেশ্বৰ দেউৰী গিৰি শংকৰ গোস্বামী আৰু ৰুবুল দাস প্ৰস্তুতি কমিটিত আছে লোহিত গগৈ মহেন্দ্ৰ দিহিঙীয়া ৰুবুল গগৈ জিতুল ডেকা ৰত্নেশ্বৰ দেউৰী ৰুবুল দাস মৃদুল কুমাৰ সন্দিকৈ সুৰেন ডেকা আনোৱাৰ হুছেইন দিব্যজ্যোতি শৰ্মা পৱন ৰাজ কোঁৱৰ সদানন্দ দাস মহম্মদ শাহজাহান আলী মাজৰ ভূঞা সুব্ৰত চক্ৰৱৰ্তী আশৰাফুল ইছলাম ৰবি শইকীয়া দিগন্ত চাংমাই দীপক তাঁতী অনুপজ্যোতি বৰুৱা ললিত চেতিয়া ভাস্কোদি শইকীয়া আৰু অনিল বড়ো ৰাজনৈতিক দলৰ উপদেষ্টা কমিটি হিৰেণ গোহাঁই নগেন শইকীয়া জাহ্নু বৰুৱা উদয়াদিত্য ভৰালী আবু ছৈয়দ আহমেদ পৃথ্বীৰাজ ৰাভা সঞ্জয় কুমাৰ তাঁতী হাছিফ ৰছিদ আহমেদ চৌধুৰী নাৰায়ণ শৰ্মা সীতানাথ লহকৰ জেপি দাস ঘনশ্যাম নাথ সত্যেন্দ্ৰনাথ ডেকা অৰুণ গগৈ আৰু সুমিত্ৰা হাজৰিকা এই মুহূৰ্তত কৃষক মুক্তিৰ নতুন ৰাজনৈতিক দল গঠনৰ যে কাৰ্যসূচী অনুষ্ঠিত হৈছে পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাইছো কৃষক মুক্তিৰ এই নতুন ৰাজনৈতিক দলে আত্মপ্ৰকাশ কৰিছে আৰু এটা নতুন আঞ্চলিক দল আৰু ইতিমধ্যে আমি জনাইছো যে কোন কোন জড়িত হৈ আছে এই আঞ্চলিক দলটোৰ সৈতে ইতিমধ্যে আমি দৃশ্য দেখুৱাইছো এই দলটোত যেহেতু ইতিমধ্যে সামিল হৈছে কৃষক মুক্তিৰ সৈতে বীৰ লাচিত সেনা আৰু লগতে এই ৰাজনৈতিক দলৰ সৈতে সামিল হৈছে সংযুক্ত আঞ্চলিক মৰ্চা কৃষক মুক্তিৰ নতুন ৰাজনৈতিক দলত সামিল হৈছে যেহেতু আসু এজেৱাইচিপিৰ পৰা কোনো ধৰণৰ সহাৰি লাভ নাই কৰা বুলি তেওঁলোকে জনাইছে যাৰ পৰিপ্ৰেক্ষিতত নতুন এটা ৰাজনৈতিক দল গঠনৰ কথা তেওঁলোকে চিন্তা কৰিছে আৰু তাৰ পিছতে আজি আত্মপ্ৰকাশ কৰিছে এই নতুন দলটোৱে কৃষক নেতা অখিল গগৈক মুখ্য ৰাজ্যিক আহ্বায়ক হিচাপে লৈ আহ্বায়ক সমিতি গঠন কৰা হৈছে দলটোক ৰাজ্যিক আহ্বায়ক হিচাপে ৰখা হৈছে ভাস্কোদি শইকীয়া লোহিত গগৈ মহেন্দ্ৰ দিহিঙীয়া আলোকনাথ হুছেইন মহম্মদ শাহজাহান জিতুল ডেকা ৰত্নেশ্বৰ দেউৰী গিৰি শংকৰ গোস্বামী আৰু ৰুবুল দাসক আৰু নতুন ৰাজনৈতিক দলৰ উপদেষ্টা কমিটিত আছে হিৰেণ গোহাঁই নগেন শইকীয়া জাহ্নু বৰুৱা উদয়াদিত্য ভৰালী আবু ছৈয়দ আহমেদ পৃথ্বীৰাজ ৰাভা সঞ্জয় কুমাৰ তাঁতী হাফিজ ৰছিদ আহমেদ চৌধুৰী নাৰায়ণ শৰ্মা সীতানাথ লহকৰ জেপি দাস ঘনশ্যাম নাথ সত্যেন্দ্ৰনাথ ডেকা অৰুণ গগৈ আৰু সুমিত্ৰা হাজৰিকা আজি এক ঐতিহাসিক দিন গান্ধী জয়ন্তী আৰু গান্ধী জয়ন্তীৰ পবিত্ৰ দিনটোত আজি এক ঐতিহাসিক যাত্ৰাৰ আৰম্ভণি হৈছে ৭০ জাতীয় জনগোষ্ঠীয় সংগঠন বীৰ লাচিত সেনা সংযুক্ত আঞ্চলিক দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি ঐক্যবদ্ধ হৈ ৰাইজৰ দল নামৰ নতুন ৰাজনৈতিক দল আজি ঘোষণা কৰা হৈছে ৰাইজৰ দল এক ঐক্যবদ্ধ আপোচবিহীন প্ৰগতিশীল সুস্থ জাতীয়তাবাদী আঞ্চলিকতাবাদী দল হ'ব আৰু মই আমাৰ যি লিখিত সংবিধানৰ বক্তব্য মই তাক আজি আপোনালোকক পাঠ কৰি দিব বিচাৰিছোঁ আজি আমি যিবোৰ মানুহ ইয়াত সমবেত হৈছোঁ কোনো ব্যক্তিধাৰী ৰাজনীতিক নহয় আমি আটাইবোৰ মূলতঃ প্ৰত্যক্ষভাৱে ভোটৰ ৰাজনীতিৰ পৰা আঁতৰি থকা জাতীয় আৰু জনগোষ্ঠীয় সংগঠন তথা সেই সংগঠনসমূহৰ প্ৰতিনিধি অথচ দেশ তথা ৰাজ্যৰ বিশেষ পৰিস্থিতিত আমি আটাই মিলি এটা ৰাজনৈতিক দল গঠনৰ সিদ্ধান্ত ল'বলৈ বাধ্য হৈছোঁ
আমি অসমৰ ৭০টা জাতীয় জনগোষ্ঠী সংগঠনে 2018 চনৰ 20 অক্টোবৰৰ পৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ঐক্যবদ্ধৰ বাবে সংগ্ৰামৰ বাবে সন্মিলিত হৈছিল। প্ৰথমবাৰৰ কেব বিৰোধী আন্দোলন সফল হৈছিল আৰু ভাৰতৰ সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 খন বাতিল হৈছিল। কিন্তু দ্বিতীয়বাৰ অৰ্থাৎ নাগৰিকত্ব সংশোধনী বিধেয়ক 2019 অসমবাসীৰ ঐতিহাসিক গণবিদ্ৰোহৰ পাছতো আমাৰ ওপৰত জোৰকৈ জাপি দিলে স্বৈৰতান্ত্ৰিক কেন্দ্ৰীয় চৰকাৰখনে। আমাৰ ওপৰত বল প্ৰয়োগ কৰি জাপি দিয়া হ'ল, কিন্তু সেই ঐতিহাসিক সংগ্ৰামত পৰাজিত হৈও আমি পৰাজয় স্বীকাৰ কৰা নাই আৰু আমি কোনো পধ্যেই মানি লোৱা নাই। আমাৰ এই অদমিত আৰু অপৰাজয় মহাৰথী কৰি ৰাজনৈতিকভাৱে বিজেপি আৰু RSSক প্ৰত্যাহ্বান জনাবলৈ আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আজি ৭০টা জাতীয় জনগোষ্ঠী সংগঠন, বীৰ লাচি থানা আৰু সংযুক্ত আঞ্চলিক দলে সন্মিলিত হৈ এটা নতুন ঐক্যবদ্ধ আপোচবিহীন প্ৰগতিশীল সুস্থ জাতীয়তাবাদী আঞ্চলিক ৰাজনৈতিক দল গঠনৰ সিদ্ধান্তত উপনীত হৈছো। সাম্প্ৰদায়িক পেশীবাদী শক্তি বিজেপি RSSক 2021 নিৰ্বাচনত পৰাভূত কৰাৰ আশু লক্ষ্যৰে আৰু কংগ্ৰেছ আৰু AIDFৰ সাম্প্ৰদায়িক মহাজোঁটেও যাতে অসমৰ ৰাজনীতিত পুনৰ উত্থান ঘটাব নোৱাৰে তাক লক্ষ্য কৰি আমাৰ নতুন আঞ্চলিক ৰাজনৈতিক দলটো গঠন কৰা হৈছে। আমি এই নতুন দলটোত অসমৰ সকলো জাতি জনগোষ্ঠী, ধৰ্ম, বৰ্ণ, ভাষাৰ মানুহক লগত লৈ সকলোকে সামৰি লোৱা এটা ইনক্লুচিভ গণতান্ত্ৰিক ৰাজনৈতিক দল গঠনৰ বাবে আগবাঢ়িছো। আমি অসমৰ সকলো জাতীয় জনগোষ্ঠী সংগঠনক ঐক্যবদ্ধ কৰি এটা দল, এখন পতাকা আৰু এক প্ৰতীকৰ আহ্বান জনাইছিলো, যদিও দুই এক জাতীয় সংগঠনে তাত সঁহাৰি নজনালে। আমি আজি এই পবিত্ৰ মুহূৰ্তত সেই অধ্যায়ৰ তিক্ততাৰ কথা আলোচনা কৰিব খোজা নাই, বৰং আমি অতি স্পষ্ট আৰু দ্বিধাহীনভাৱে ঘোষণা কৰোঁ যে আমি অসমৰ সকলো গণতান্ত্ৰিক আঞ্চলিক ৰাজনৈতিক দলৰ লগত ঐক্যমঞ্চ তৈয়াৰ কৰি বিজেপি RSSক প্ৰতিভূত কৰিবলৈ আমি সংকল্পবদ্ধ। যদিহে অসমৰ বাওঁপন্থী দলবোৰে কংগ্ৰেছ আৰু AIDFৰ লগত মিত্ৰতা নকৰে তেনে তেখেতসকলক আমি গণতান্ত্ৰিক আঞ্চলিক ঐক্যমঞ্চৰ অংশীদাৰী হ'বলৈ অনুৰোধ জনাওঁ। আজি আমাৰ নতুন দলৰ জন্মৰ লগত আমি স্পষ্ট ৰূপত ঘোষণা কৰোঁ যে আমাৰ দলে ভাৰতবৰ্ষৰ সংবিধানে ঘোষণা কৰা অনুসৰি আমাৰ দেশখনক প্ৰকৃতপক্ষে এখন সাৰ্বভৌম সমাজতান্ত্ৰিক ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য হিচাপে বিকশিত কৰিবলৈ আমি অহোপুৰুষাৰ্থ কৰিম। আমি ভাৰতবৰ্ষৰ সংবিধানৰ যুক্তৰাষ্ট্ৰীয় গাঁথনিক সুৰক্ষিত কৰিম আৰু অধিক ফেডাৰেল ভাৰতবৰ্ষ এখন গঠনৰ বাবে ৰাজনৈতিকভাৱে আগুৱাই যাম। আমাৰ দলে অসমীয়া জাতিৰ পৰিচয় আৰু অসমবাসীৰ স্বাৰ্থক সদায় কাৰো হাতত বিপন্ন হ'বলৈ এৰি নিদিওঁ আৰু যিবোৰ শক্তিয়ে অসমবাসীৰ স্বাৰ্থৰ বিপৰীতে কাম কৰিব তেওঁলোকৰ বিৰুদ্ধে সদায় সংগ্ৰামৰত হৈ থাকিম। আমি অসমক ভাৰতবৰ্ষৰ ভিতৰত বিশ্ব এখন উন্নত ৰাজ্য হিচাপে গঢ়ি তুলিব খোজো আৰু তাৰ বাবে অসমৰ উন্নয়নৰ আন্তঃগাঁথনি গঢ়ি তোলাৰ লগতে প্ৰতিজন অসমবাসীক দৰিদ্ৰতাৰ পৰা মুক্ত কৰি উন্নয়নৰ নতুন দিগন্তত উপনীত কৰাব খোজো। অসমৰ উন্নয়নক নতুন যুগত উপনীত কৰিবলৈ আমি জনগণক লগত লৈ উন্নয়নৰ নতুন ধাৰা আৰু এটা মডেল প্ৰতিষ্ঠা কৰিব বিচাৰো। মুঠতে ৰাজনৈতিকভাৱে ফেডাৰেল, অৰ্থনৈতিকভাৱে স্বনিৰ্ভৰশীল, সামাজিকভাৱে সকলোকে সামৰি লোৱা আৰু মানসিকভাৱে বিজ্ঞানসন্মত সমাজ এখন প্ৰতিষ্ঠা কৰাটোৱেই আমাৰ জাতীয় স্বপ্ন। এই স্বপ্ন বাস্তৱায়িত কৰিবলৈ আমি ক্ৰমাগতভাৱে অসমৰ সমূহ জনগণক ৰাজনৈতিকভাৱে ঐক্যবদ্ধ কৰিম, সজাগ সচেতন কৰিম আৰু গণতান্ত্ৰিকভাৱে ক্ষমতাৰ সৰ্বোচ্চ বিকেন্দ্ৰীকৰণৰ নেতৃত্বৰ অসম এখন গঢ়ি তুলিম। এই নতুন অসমখন জাতি জনগোষ্ঠীৰ ভিতৰত সংঘাতত লিপ্ত হোৱা অসম নহ'ব। সকলোৰে সহযোগত, সকলোৰে সমন্বয়ত, সকলোকে লগত লৈ প্ৰগতিৰ দিশত আগবাঢ়ি যোৱা নতুন দিনৰ এখন নতুন অসম হ'ব। চমুকৈ থিংক গ্ল'বেলি এক্ট লোকেলি, অৰ্থাৎ গাঁৱলীয়া বাটেৰে লুইতৰ ঘাটেৰে জগত হ'বলৈ যোৱাই হ'ব আমাৰ পথ। আমি পুনৰ স্পষ্ট কৰি দিওঁ, আমি নিজকে ঐক্যবদ্ধ আপোচবিহীন প্ৰগতিশীল সুস্থ জাতীয়তাবাদী আঞ্চলিক ৰাজনৈতিক দলৰূপে ঘোষণা কৰিছোঁ। হয়, আমি আঞ্চলিকতাবাদী চৰিত্ৰ বজাই ৰাখিব খোজো, আমি থলুৱাৰ নেতৃত্বত সকলোকে সামৰি লোৱা এখন প্ৰগতিশীল অসম গঢ়িব খোজো। সেইবাবে আমি আমাৰ দলৰ নাম ৰাখিছো ৰাইজৰ দল। ৰাইজ শব্দটো কেৱল অসমীয়া ভাষাত আছে, পৃথিৱীৰ কোনো ভাষাতে এই শব্দ পাবলৈ নাই।
অৰ্থাৎ আমি জাতে পাতে থলুৱা, আমি জাতে পাতে অসমৰ স্বকীয়তাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ। ৰাইজ শব্দটো বহুবচক শব্দ। আমি নিজৰ ব্যক্তি স্বাৰ্থ পূৰণৰ বাবে নহয়, দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰি নিজকে ধনী কৰিবলৈ নহয়, অসমবাসীৰ সমূহীয়া স্বাৰ্থ, জনগণৰ স্বাৰ্থ পূৰণৰ বাবে জন্ম লৈছো বুলি আজি এই পবিত্ৰ দিনখনত আমি ঘোষণা কৰিছোঁ। ৰাইজ শব্দটো নিজে থলুৱা বা ঘৰে ঘৰুৱাই আঞ্চলিক হোৱাৰ পাছতো ৰাইজৰ দল বুলি এইকাৰণে উল্লেখ কৰিছোঁ যাতে আমাৰ দলৰ নামটোত দুগুণ আঞ্চলিকতাবাদ লুকাই থাকে। আমি অসমবাসীৰ সমূহীয়া স্বাৰ্থ সুৰক্ষিত কৰিবলৈ বদ্ধপৰিকৰ। আমি কোনো পৰিস্থিতিতেই কেন্দ্ৰীয় চৰকাৰৰ অন্যায় দমনীয় নীতি মানি নলওঁ। অসমৰ বিৰুদ্ধে কৰা সকলো অন্যায়ৰ বিৰুদ্ধে আমি সদায় বিৰোধিতা কৰি যাম। আজি আমাৰ দলৰ জন্মৰ পবিত্ৰ ক্ষণত আমি অতি স্পষ্টভাৱে ঘোষণা কৰোঁ যে অসমত কোনো ধৰ্মৰে বিদেশীক আমি আশ্ৰয়, প্ৰশ্ৰয়, অৱস্থান আৰু নাগৰিকত্ব ল'বলৈ নিদিওঁ। আমাৰ প্ৰবল প্ৰত্যাশা হ'ল 2021 নিৰ্বাচনত এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আমি নাগৰিকত্ব সংশোধনী আইন 2019 অসমত বলবৎ কৰা নহ'ব বুলি অসমৰ বিধানসভাত প্ৰস্তাৱ ল'ব খোজোঁ আৰু বাতিলৰ বাবে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ সৈতে এখন ঐক্যবদ্ধ ৰাজনৈতিক সংগ্ৰাম গঢ়ি তুলিব খোজোঁ। অসমবাসী ৰাজ্যৰ আশীৰ্বাদ হিৰত লৈ আমি ঐক্যবদ্ধ হোৱা সকলো জাতীয় দল সংগঠনে আজিৰ পৰা ৰাজনৈতিক ক্ষেত্ৰখনত শুভাৰম্ভ কৰিলোঁ এক নতুন ৰাজনৈতিক যাত্ৰা, যিটো আমাৰ ইমান দিনে চলাই অহা গণসংগ্ৰামখনৰ সম্প্ৰসাৰিত ৰূপ। আৰু এটা কথা স্পষ্ট কৰি দিছোঁ, ৭০টা জাতীয় জনগোষ্ঠী সংগঠন, বীৰ লাচিত সেনা, সংযুক্ত আঞ্চলিক দল অসম আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সামূহিক নেতৃত্বত ৰাইজৰ দলে আজি আত্মপ্ৰকাশ কৰিছে। ধন্যবাদ। জয় আই অসম। আমি ক্ষিপ্ৰতাৰে আমাৰ দলৰ গঠনৰ প্ৰস্তুতি আগবঢ়াই দিম। আমি আশা ৰাখিছোঁ যে অতি কম দিনৰ ভিতৰতে ১-১.৫ মাহৰ ভিতৰত আমি ৰাজনৈতিক অভিৱৰ্তনৰ জৰিয়তে পূৰ্ণাংগ ৰূপত ৰাজনৈতিক দলটোৱে ৰাইজৰ ওচৰলৈ আগবাঢ়ি যাব। প্ৰতীক কি হ'ব সেইটো ভৱিষ্যতে দলে ঠিক কৰিব, বিভিন্ন ধৰণৰ আলাপ আলোচনাৰ মাজত ঠিক হ'ব। আগতে সংবিধান এখন কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নিজা দলৰ কাৰণে প্ৰস্তুত কৰিছিলে। এইখন সংবিধান নহ'ব, আমি সকলোৱে মিলি সমূহীয়াভাৱে এখন নতুন সংবিধান আমি প্ৰস্তুত কৰিম। আমাৰ মাজত আছে সংযুক্ত আঞ্চলিক দল অসমৰ সভাপতি অৰূপ বৰবৰা, তেখেতে দুআষাৰ ক'ব। আমাৰ মাজত আছে সত্ৰ সংগঠনৰ নেতৃবৃন্দ, তেখেতে ক'ব। বীৰ লাচিত সেনাৰ নেতৃবৃন্দ আছে, তেখেতেসকলক চমুকৈ আপোনালোকৰ আগত বক্তব্য দাঙি ধৰিব। আজি দৰাচলতে এইটো এটা ঐতিহাসিক দিন, কাৰণ সাম্প্ৰতিক পৰিস্থিতিটো আৰু অসমখনৰ যি জৰাজীৰ্ণ অৱস্থা, অস্তিত্বৰ প্ৰতি ভাবুকি, তাৰ ওপৰতে আকৌ স্বেচ্ছাচাৰী সাহসে ধৰ্ম আৰু ভাষাৰ নামতে সুন্দৰ অসমখন ভাঙি চিঙি টুকুৰা টুকুৰ কৰাৰ যিটো বিড়ম্বনা চলি আহিছে, সেই ক্ষেত্ৰত এটা প্ৰকৃত আপোচবিহীন আৰু আটাইকে লৈ সকলো গোষ্ঠী জনগোষ্ঠী ভাষা ধৰ্মিক লৈ ছেকুলাৰ আঞ্চলিকতাবাদী সত্তাৰ যে ৰাজনৈতিক সত্তাৰ প্ৰয়োজন আছে, সেই কথাটো আমি আটাই মৰ্মে উপলব্ধি কৰিছোঁ। আৰু এই আঞ্চলিক সত্তাটো সমভাৱাপন্ন যিসকলৰ ইয়াত আঞ্চলিক সত্তা আছে, প্ৰকৃত ইনক্লুচিভ ছেকুলাৰ আঞ্চলিক সত্তা, প্ৰগতিশীল আঞ্চলিক সত্তা আছে, এইবোৰ সত্তা একত্ৰিত হোৱাটো কেৱল প্ৰয়োজনেই নহয়, এইটো এটা ঐতিহাসিক প্ৰয়োজন। আৰু সেইকাৰণে আজি ইয়াত কৃষক মুক্তি আৰু এই সংগঠনটোৰ অন্তৰ্ভুক্ত সত্য সংগঠন বীৰ লাচিত সেনাৰ সংগঠন কৰ্মকৰ্তা, মই আজিৰ তাৰিখত ডেৰমাহমান পূৰ্বে এটা দল যিখিনি গঠন কৰা হৈছিল, এখন অধিৱেশনৰ জৰিয়তে পূৰ্বৰ সিদ্ধান্ত মতে তাৰো সভাপতিত্বৰ দায়িত্ব বহন কৰি আছোঁ। কিন্তু এটা কথা আমি এটাই উপলব্ধি কৰিছোঁ যে ব্যক্তিগত স্থিতি আৰু অৱস্থানটোৱে ডাঙৰ কথা নহয়, ৰাইজৰ বৃহত্তৰ স্বাৰ্থত ঐক্যবদ্ধভাৱে পদক্ষেপ লোৱাটোৱে ডাঙৰ কথা। আৰু সেইকাৰণে আজি বেছ কিছুদিন ধৰি ভাস্কুতি শইকীয়া, জ্যোতি কোঁৱৰ, শৃংখল চলিহা, পানী ফুকন, তেখেতসকলৰ লগত
ব্যক্তিগতভাৱে মোৰ জানু বৰুৱা, অলকনাথ, নাৰায়ণ শৰ্মা এইসকলৰ লানি লানিকৈ আলোচনা হৈছে। আমি ভাবিছোঁ যে প্ৰত্যেকেই নিজৰ ব্যক্তিগত স্বাৰ্থৰ যদি আমাৰ ব্যক্তিগত ইগোবোৰ পৰিহাৰ কৰি জাতীয় স্বাৰ্থত একত্ৰিত হ'ব আমি নোৱাৰোঁ নেকি? নিশ্চয় পাৰোঁ। আমি এইটো এক্সক্লুচিভ কৰিবলৈ বিচৰা নাই, ইনক্লুচিভ। তাকে কৰিবলৈ যাওঁতে লক্ষ্য আৰু মডেলিটিজৰ কথা আছে। এই মডেলিটিজটো কেনেকৈ সম্পূৰ্ণ কৰা হ'ব সেইটো অচিৰেই যিদৰে আপোনালোকক ভাস্কৰে ক'লে, অনাগত দিনত এটা দিন বৰ ইম্পৰ্টেণ্ট, এটা দিন লোকচান হোৱা উচিত নহয়। প্ৰত্যেক দিনাই কাম কৰিব লাগিব আৰু এই দলটো সকলো ফালৰ পৰা তৈয়াৰ কৰি ৰাইজৰ দল হিচাপে বৃহৎ ৰূপত প্ৰক্ষেপ কৰিব লাগিব। যোৱাকালি আমাৰ সংযুক্ত আঞ্চলিক দলটোত আমাৰ আজি 18জনমান ব্যক্তি ইয়াত মজুত আছে। তেওঁলোকক মই পৰিচয় কৰি দিলে বেয়া হ'ব, কাৰণ তেওঁলোক বৰ দূৰ দূৰণিৰ পৰা আহিছে বিভিন্ন ঠাইত। ইয়াত জানু বৰুৱাক আপোনালোকে পাইছে, সুমিত্ৰা হাজৰিকা, এওঁলোক সংযুক্ত আঞ্চলিক দলৰ যিটো আমাৰ ডিক্লিনাৰ কমিটি তাৰো উপদেষ্টা আছিল। ঠিক আছে, ভাল মানুহ আটাইতকৈ উপদেষ্টা হ'ব লাগে, ভাল কামত। তাৰপিছতে আপোনাৰ প্ৰভাত বৈষ্ণৱ জানে, প্ৰভাত বৈষ্ণৱ তেখেত আছে, আমাৰ উপসভাপতি আছিলে ভৱেন বৰুৱা পুৰণি, তেখেত জাতীয়তাবাদী, অলকনাথ, সঞ্জিত শৰ্মা, বিবেকানন্দ চৌধুৰী, নয়নমণি কলিতা, অনুজ মজুমদাৰ, ৰাজীৱ দত্ত, সঞ্জীৱ বৰফুকন, গায়ত্ৰী বৰুৱা আমাৰ দলৰ সম্পাদিকা আছিলে, তেখেত জানু বৰুৱাৰ পত্নী, সুৰক্ষা পত্নী। তেখেত আমি আটাই ভোট কৰিছোঁ। আৰু কালি সেইদিনা আমি এটা, তাৰপিছত আছিলে জয়ীভাৱ সেই দেহিতাবৰ পৰা। কালি আমি এখন কাৰ্যনিৰ্বাহ কৰিলোঁ, কাৰণ যিহেতু আমাৰ এটা এক্সিষ্টিং দল আছে, দলটো আমি প্ৰচিডিউৰেলি মাৰ্চ কৰিব লাগিব এটা দলৰ লগত। গতিকে আমি এইটো সিদ্ধান্ত ল'লোঁ যে কৃষক মুক্তি আৰু আমাৰ বীৰ আছুৰি খানাৰ ঐক্যবদ্ধ প্ৰচেষ্টাক লগতে আমিও যে বিগত কালছোৱাত সহযোগ কৰি আছোঁ, তাৰ কাৰণে ঐক্যবদ্ধ প্ৰচেষ্টাটো এটা সাকাৰ ৰূপ দিবৰ কাৰণে আমি কালি সিদ্ধান্ত ল'লোঁ যে আঞ্চলিকতাবাদ সংযুক্ত আঞ্চলিক দলটো এই ৰাইজৰ দলৰ সৈনিক হ'ব। মই ব্যক্তিগতভাৱে কওঁ যে এটা দল হওক, ইউনিফাইড হওক, আৰু মই কেৱল উত্তৰ 40 বছৰ উপালতেই হোৱা নাই, বিভিন্ন গণতান্ত্ৰিক প্ৰতিবাদী পৰিক্ষেত্ৰতো আছোঁ। আপোনালোকে জানে কিছু লেখা মেলাও কৰোঁ, নিজৰ যি সামান্য বুদ্ধি আছে। কিন্তু মই আজি এইটো মুহূৰ্তত এটা মোৰ অনুভূতি হৈছে, আৰু সেইটো সংযুক্ত আঞ্চলিক দল লঞ্চ কৰাৰ দিনা আমি কৈছিলোঁ যে মই এই দলটোৰ পৰা কি পাম সেইটোতকৈ এই দলটোক মই কি দিব পাৰিম আৰু দলটোৰ জৰিয়তে অসমক কি দিব পাৰিম সেইটোৱে মই মুখ্য। আৰু আমাৰ আটাইৰে স্পিৰিটটো বোধ কৰোঁ সেইটোৱে হোৱা বাঞ্ছনীয়। আৰু মই আশা কৰিম এটা প্ৰশ্ন নিশ্চয় আপোনালোকৰ থাকিব যে আৰু এটা কথা, কৃষক এইটো ভাস্কৰে কোৱা নাই যে সংগঠনবোৰ যিবোৰ অৰাজনৈতিক হিচাপে যিবোৰ সংগঠন আছে, কৃষক মুক্তি সংগ্ৰাম কমিটি হওক, বীৰ আছুৰি খানা হওক, মই সদৌ ছাত্ৰ সন্থা বুলিও ক'লোঁ ধৰক, এইবোৰ কিন্তু অসমৰ জাতীয় স্বাৰ্থতে তেওঁলোকৰ অস্তিত্বটো বেলেগে বৰ্তি থকাটো বাঞ্ছনীয়। আজি আপোনালোকক এটা কথা কোৱা নাই যে কৃষক মুক্তি সংগ্ৰাম সমিতি কনভাৰ্ট হৈ পেলাই দল এটা হোৱা নাই। কৃষক মুক্তিটো সংগ্ৰাম সমিতি থাকিব, এইটো ৰাজপথত আন্দোলন চলিয়ে থাকিব। একেদৰে উত্তৰ সদৌ ছাত্ৰ সন্থা আছে, এইটো হোৱা নাই যে আছুৱে দল খুলিছে, এইটো হোৱা নাই। আমি যৌথভাৱে আজি ঘোষণা কৰিছোঁ দল যিসকল বিষয়ববীয়া চব একোটা অৰাজনৈতিক সংগঠনক বেচ বাই বেচ কিছু বিষয়ববীয়া আহে, ওলাই যায়, উপদেষ্টা হৈ যায়। এই ধৰণে নতুন নতুন তাৰকে সৰু ল'ৰাবোৰ আহিব, আকৌ তেওঁলোকে দায়িত্বভাৰ গ্ৰহণ কৰিব। গতিকে এইটোৱে এবাৰ আমাৰ ভুল হৈছে আটাইৰে যে ঐক্যবদ্ধ হ'ব লাগিব। এতিয়া সিটো দলৰ প্ৰতি যিটো হৈছে এজেপি, মোৰ দৃঢ় বিশ্বাস যে প্ৰকৃততে যদি ইনক্লুচিভিটিৰ কথা আহে, তেখেতসকলো অনাগত ভৱিষ্যতত এই ৰাইজৰ দলটোক বহুত আঁকোৱালি ল'বলৈ বাধ্য হ'ব। মোৰ দৃঢ় বিশ্বাস, তেওঁলোকে এইটো কোৱা নাই
কৰোঁ আহতীয়া জেগাত যদি 150-200 মানুহে লোকেলি একেবাৰে প্ৰকৃত আঞ্চলিকতাবাদ কৰি আছে, এটা গোট হয়, এটা সত্তা হয়, তেওঁলোককো আমি লওঁ। আমাৰ মানসিকতাটো সেইটো, কিন্তু আঞ্চলিকতাবাদটো যিটো অগপয় আঞ্চলিকতাবাদ চৰিত্ৰ বাদ দিছে, অগপয় আঞ্চলিকতাবাদ চৰিত্ৰটো বাদ দিছে। বেছ কিছু বছৰৰ পৰা তেওঁলোকে স্বৈৰাচাৰী আৰু সাম্প্ৰদায়িক শক্তিৰ নিযুত হৈ গৈ আছে। কেৱল সেয়ে নহয়, তেওঁলোকৰ সাংসদে কাখনৰ সপক্ষে পাৰ্লামেণ্টত ভোট দিছে। গতিকে আঞ্চলিক চৰিত্ৰ ত্যাগ কৰা এই অগপয় দলটোৰ শিক্ষক যি 10-12-14জন মুখ আৰু মুখা আছে, তেওঁলোকে অসমবাসীৰ ৰাইজতে ঠগা নাই। অগপয় তৃণমূল কৰ্মী আৰু জিলা ৰাজ্যিক পৰ্যায়ৰ কৰ্মীক নিষ্ঠাবান তেওঁলোকক ঠগিছে, তেওঁলোকৰ গাত ভোট নাই। তেওঁলোকৰ কাৰণে আমাৰ দুৱাৰ খোলা থাকিব। ভোট কৰোঁ এই মুখ আৰু মুখাকেইখনৰ কাৰণে দলবাৰে বন্ধ। এতিয়া 2 নম্বৰ কথাটো হ'ল, খুব সোনকালে দলটো গঠন কৰিব লাগিব, আটাই দেহে কৰিব লাগিব। আৰু এই যে কিছুমান কথা চলি আছে যে অমুকৰ লগত তমুকৰ লগত তমুকৰ লগত, এটা আমাৰ আটাই কনভিকশ্যন থাকিব লাগিব যে প্ৰকৃত আপোচবিহীন ইনক্লুচিভ জাতীয়তাবাদী সত্তাৰ আঞ্চলিক যদি ঐক্যবদ্ধ সত্তা এটা হয়, এই দিশবোৰ দখল কৰিব আৰু ফোকাছ কৰিব। আমি অৰুপৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাজত আছে সকলো নতুন নেতৃবৃন্দ আৰু লাচিত থানা। মই প্ৰথম সকলো নতুন নেতৃবৃন্দৰ কোনোবা এজনক তেখেতসকলৰ বক্তব্য সংকল্প আমাৰ প্ৰতিনিধিত্ব কৰি বক্তব্য কৰিবলৈ অনুৰোধ কৰিছোঁ। সকলোকে নমস্কাৰ জনাইছোঁ। বহু আকাংক্ষিত অসমৰ ৰাইজৰ বহু আশাৰ দল হ'ল ৰাইজৰ দল। শোষিত নিষ্পেষিত অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীক উদ্ধাৰ কৰাৰ দল হ'ল ৰাইজৰ দল। মুঠতে অসমৰ খিলঞ্জীয়া অসমীয়া ৰাইজৰ সৰ্বোচ্চ অস্তিত্ব আৰু পৰিচয় ৰক্ষাৰ দল হ'ল ৰাইজৰ দল। গতিকে এইদৰে আজি আপোনাক প্ৰকাশ কৰিছে, বিগত সময়ছোৱাত সত্তৰ সংগঠনৰ প্ৰত্যেকজন কৰ্মীয়ে আমি বিষয় বঢ়িয়াই সংগ্ৰামী সতীৰ্থই এই দলটো গঠন সন্দৰ্ভত আমি বহুত আমি আলোচনা বিলোচনা কৰিছিলোঁ। কেৱল গুৱাহাটীতে নহয়, আমি গত সময়ছোৱাত যোৰহাটত ৰাইজৰ পৰা মতামত ল'বৰ কাৰণে আমি ৰাইজৰ বাবে পাতিছিলোঁ। ঠিক তেনেধৰণে আমি বঙাইগাঁৱত নৱনী অসমৰ ৰাইজৰ মতামত ল'বৰ কাৰণে আমি ৰাইজৰ মেল পাতিছিলোঁ। ঠিক তেনেধৰণে আমি মধ্য অসমতো আমি কৃষক মুক্তি সংগ্ৰাম কমিটিৰ মুখ্য কাৰ্যালয়তো আমি ৰাইজৰ পৰা মত লৈছিলোঁ। ঠিক তেনেধৰণে আমি বিভিন্ন ঠাইত বিভিন্ন লোকক বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত কথা বতৰা পাতি আৰু খুব শেহতীয়াকৈ আমি সংযুক্ত আঞ্চলিক দলৰ লগতো কথা বতৰা পাতি, বীৰ আছিফুলৰ লগতো কথা বতৰা পাতি আজি গোটেইখিনি একত্ৰিত হয় ঐক্যবদ্ধ হৈ অসমৰ ৰাইজক উদ্ধাৰ কৰিবৰ কাৰণে ৰাইজৰ দল আপোনালোকে আগবঢ়াই দিলোঁ। আৰু আমি আশা ৰাখিছোঁ যে আগন্তুক দিনবোৰত কেৱল আমিয়েই নহয়, ইয়াৰ লগতে আৰু বহু সামাজিক অনুষ্ঠান, দল, সংগঠন, ব্যক্তি, বুদ্ধিজীৱী, সাহিত্যিক সকলোৱে কিন্তু আমাৰ লগত আহি যোগদান দিব। যোগদান দিয়াৰ কাৰণে আমি আমাৰ দুৱাৰ মুকলি ৰাখিম। মুঠতে কথা আমি এটা নতুন সংস্কৃতি, আমি ইয়াত এটা নতুন ধাৰণা আমি অসমক দিব বিচাৰিছোঁ, যিয়ে অসমৰ ৰাইজৰ যি মৌলিক অধিকাৰ, অসমৰ ৰাইজে বহুদিনীয়া ইয়াৰ জনগোষ্ঠীসমূহে জাতিসমূহে নিষ্পেষিত হৈ থকা, অৱহেলিত হৈ থকা এই অসমীয়া জাতিটোক আমি উদ্ধাৰ কৰিবৰ কাৰণে এই ৰাইজৰ আগুৱাই দিম। ধন্যবাদ। জয় আই অসম। মহেন্দ্ৰ ডাঙৰ তেখেতৰ বক্তব্য লাগিলে। আমাৰ মাজত উপস্থিত আছে বীৰ লাচিত সেনাৰ সভাপতি আৰু মুখ্য সচিব। মই তেখেতসকলৰ কোনো এজনক বক্তব্য দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সাংবাদিক বন্ধুসকল, বীৰ লাচিত সেনা অসম 70 সংগঠন, কৃষক মুক্তি আৰু সংযুক্ত আঞ্চলিক দল একত্ৰিত হৈ এই যি ৰাইজৰ দল আজি আপোনালোকৰ সন্মুখত আত্মপ্ৰকাশ কৰিলে, আমি এইকাৰণে ঐক্যবদ্ধ হৈছোঁ। কিছুমান প্ৰদৰ্শনকাৰী বৃত্তৰ জৰিয়তে বিজেপি চৰকাৰে অসমীয়া জাতীয় অস্তিত্ব নিষেধ কৰাৰ
ষড়যন্ত্ৰ কৰিছে গতিকে অসমীয়া আইন তথা অসমীয়া জাতিৰ ভৱিষ্যত প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত স্বাৰ্থত আমি একত্ৰিত হৈ এই আঞ্চলিক ৰাজনৈতিক দলটো আমি জন্ম দিছো এই বিজেপি চৰকাৰ অকল অসমীয়া জাতিৰ শত্ৰু নহয় এই বিজেপি চৰকাৰে এটা গোপন এজেণ্ডা লৈ এটা কাম কৰি আছে সেই এজেণ্ডা হৈছে ঘৰ ঘৰ গুজৰাটী মৰ মৰ ভাৰতী ভাৰতৰ সকলো সম্পদ বিক্ৰী কৰি দিছে মাত্ৰ গুজৰাটীৰ ওচৰত আৰু তাৰ জৰিয়তে তেওঁলোকে ভাৰতবৰ্ষৰ প্ৰত্যেকজন ভাৰতীয়ৰ গুজৰাটীৰ ওচৰত ধাৰা হৈ থাকিব এই কথাটো তেওঁলোকে নিশ্চিত কৰিছে আৰু তেওঁলোকে ভাৰতীয় যিটো জাতীয়তাবাদ এই জাতীয়তাবাদটো নিষেধ কৰি দিয়াও ষড়যন্ত্ৰ কৰিছে গতিকে ভাৰতবৰ্ষ ভাৰতৰ জাতীয়তাবাদ অসম তথা অসমীয়া জাতিৰ যি জাতীয়তাবাদ এই জাতীয়তাবাদ সুৰক্ষিত ৰখাৰ স্বাৰ্থত বিজেপি এই দলটোক ৰাজনৈতিকভাৱে আমি একাষৰীয়া কৰিব লাগিব সেয়া অসমতে হওক বা ভাৰতবৰ্ষৰ প্ৰেক্ষাপটতে হওক প্ৰয়োজন সাপেক্ষে এই ৰাজ্যৰ দলে ভাৰতৰ প্ৰত্যেকখন ৰাজ্যৰ আঞ্চলিক দলৰ লগত একত্ৰিত হৈ তেওঁলোকৰ যি গোপন এজেণ্ডা ঘৰ ঘৰ গুজৰাটী মৰ মৰ ভাৰতী তাক আমি বিফল কৰিবলৈ ঐক্যবদ্ধভাৱে আমি সংগ্ৰাম চলাই যাম ধন্যবাদ জয় অসম ধন্যবাদ আজি আমাৰ সংবাদমেলৰ বক্তব্য দিয়া আছিল আমি সংবাদমেলত সামৰিছো আপোনালোক সকলোকে সহায় সহযোগিতাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছো আৰু এটা প্ৰশ্ন আছে নাই ৱেবছাইট হয় আমি পোনপটীয়াভাৱে দেখুৱাই আছো কৃষক মুক্তিৰ নতুন ৰাজনৈতিক দল গঠনৰ এই যি তেওঁলোকে কুচকাজ চলাইছে আজি ইতিমধ্যে আনুষ্ঠানিকভাৱে তেওঁলোকে ঘোষণা কৰিছে তেওঁলোকৰ ৰাজনৈতিক দলৰ নাম ৰাইজৰ দল আৰু সমান্তৰালভাৱে তেওঁলোকৰ যি নীতি আদৰ্শ কিদৰে তেওঁলোকে যুঁজি যাব ৰাইজৰ হকে কাম কৰি যাব সেই সন্দৰ্ভতো ইতিমধ্যে তেওঁলোকে অৱগত কৰিছে সাংবাদিক বন্ধুসকল মই কোনো পূৰ্ব পাতনি নেমেলো এটা কথাই ক'ব খুজিছো পুঁজিঘাৰী নাৰী অধিকাৰৰ কাৰণে মানুহৰ অধিকাৰৰ কাৰণে শিশুৰ কাৰণে কাম কৰিছো এই কথাটো পুনৰাই মই ক'ব নালাগে কিন্তু আমাৰ যিটো দল হৈছে যে ৰাইজৰ দল নিশ্চিতভাৱে আমি আমাৰ মহিলাসকলক ইয়াত সুযোগ দিব লাগিব সুযোগ নহয় মহিলাসকলৰ অধিকাৰ মহিলাসকলৰ সমস্যাবোৰ ভাবিব লাগিব এইকাৰণে লাগিব আমাৰ ভোটাৰ আধা অংশই মহিলা নহয় জানো অৰ্ধশাখা বুলি কোৱা হয় আজি যদি আমি নামাতো আপুনি চাওক পৰহি দিনাখন যিটো উত্তৰ প্ৰদেশত ঘটনা ঘটিলে সেই অকণমান ছোৱালীজনীক বৰ্বৰভাৱে ধৰ্ষণ কৰি হত্যা কৰিলে আজিলৈকে কিন্তু বিজেপি চৰকাৰে এটা বিবৃতি দিয়া নাই এনেকুৱা অজস্ৰ ঘটনা আমাৰ অসমতো হৈ গৈছে বৰ্ণালীয়ে ভুলেশ্বৰীৰ পৰা একো শিপা নাই কিন্তু আমি যদি মহিলাসকল সংঘবদ্ধ হৈ নাথাকো তেনেহ'লে আমাৰ এই কথাবোৰ কেতিয়াও একেবাৰে ওপৰলৈকে নাযাব আমি ভাবো যে আজি প্ৰেছ কনফাৰেন্সৰ যোগেদি যদি মোৰ কথা কৈ ইয়াত অধিকাৰ নাই বা কোৱা কোনো মোৰ সুযোগো নাই তথাপিও মই এটা কথা কওঁ আজি ৰাজপুৰৰ আছে জানে এই যে অধিকাৰ আছে বাইদেউ আপোনাৰ সেইটো বৰ নক'ব অধিকাৰ আছে 100% অধিকাৰ আছে আমি ৰেছপেক্টেড চিটিজেনছ অফ ইণ্ডিয়া বুলি অধিকাৰ আছে বুজিব চেষ্টা কৰক এই প্ৰেছ টেকনিকেলি যিটো প্ৰেছ কনফাৰেন্সত সম্বোধন কৰিব এই সকলে নেতৃত্ব লৈছে মই তাৰ মাজতে ক'ব খুজিছো যে আমাৰ মহিলাসকল কম নহয় আমাৰ মহিলাসকলে যথেষ্ট অধিকাৰৰ কাৰণে জেল জৰিমনাও পাইছে অত্যাচাৰ যে এইবিলাক মহিলা উপস্থিত আছে গতিকে মই ক'ব খুজিছো যে আমাৰ দলত কেতিয়াও কোনো কাৰণতে আমাৰ মহিলা বঞ্চিত নহয় সেই কথাটো মই যিহেতুকে আছো
মোৰ যিটো দল আজি সংযুক্ত আঞ্চলিক দল তাতো সেই একেখিনি কথাই আমাৰ সভাপতি ডাঙৰীয়াই জানে যে তাতো আমাৰ মহিলাসকলক যথেষ্টখিনি গুৰুত্ব দিয়া হৈছে। এইকাৰণে দিয়া হৈছে যদি আমি মাত মাতিবৰ কাৰণে আমি প্লেটফৰ্ম নাপাওঁ, আমাৰ মহিলাসকলে প্লেটফৰ্মটো নাপায়, তেনেহ'লে ক'ত মাত মাতিব? আজি এই ছোৱালীজনীক যে মাৰি পেলালে উত্তৰ প্ৰদেশত, আজিলৈকে মই কালি পোষ্ট কৰিছোঁ, বিভিন্ন কথা পাতিছোঁ, অভিন কমিশ্যনৰ লগত দিল্লীলৈকে মই কথা পাতিছোঁ। মোক এটা কথাই কৈছে যে আপোনাকেই দেখুৱাই একমাত্ৰ আপুনি চিঞৰি থাকে, চিঞৰিটো কোৱা নাই, মাত মাতে কিয় আৰু মানুহ মহিলাবোৰ নাহে নেকি? সেইবিলাক মহিলা এবাৰ হৈছে, সেইবিলাক বিধানসভালৈ গৈছে, তেওঁলোক ৰাজ্যসভালৈ গৈছে, তেওঁলোক মন্ত্ৰী হৈছে, কিন্তু কোনোদিনেই ক'ৰবাত এপাচি কচু শাকৰ এটা জালক মাতিছে। আনকি আমাৰ ইয়াত বৰ্ণালীৰ হত্যা কৰোঁতেও আমাৰ কোনো বিধায়িকা মন্ত্ৰী মহিলাই এখন মাত মতা নাছিলে, বা নিৰ্ভয়া কাণ্ডতো ৱেষ্ট বেংগলতে হওক বা দিল্লীতে হওক তেওঁলোকে মাত মতা নাই। মোৰ এটাই আবেদন যে মহিলাসকলৰ প্ৰতিও যে আপোনালোকে নাভাবিব যে আমাক কোনোবাই মাতি নি ক'ব, সেইটো নহয়। আমি আমাৰ কৰ্তব্যখিনি কৰিব লাগিব, আমি আমাৰ অধিকাৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি সংগ্ৰাম কৰিব লাগিব। যেনেকৈ জাতিটোৰ কাৰণে আমি কৰিছোঁ, জাতিটোৰ নিমন্ত্ৰণ নহয়, মহিলাসকলক বাদ দি কেৱলটা জাতি নহয়, সকলো লৈহে আমি এটা দল কৰিছোঁ, এটা জাতি গঠনৰ প্ৰক্ৰিয়া কথা ভাবিছোঁ। গতিকে এই সংবাদমেলত মই এটা মেছেজ দিয়াটো বিচাৰোঁ, আমাৰ মহিলাসকল এই দলটোত সুৰক্ষিত হ'ব, এই দলটোত থাকিলে সুৰক্ষিত হ'ব, আৰু এই দলটো যদি আমাৰ মহিলাসকল ধন্যবাদ। পৰামৰ্শ দিলে ক'লে যে ৰাইজৰ মহিলাৰ সম অধিকাৰ থাকিব, বহুতে এটা ভাল বাৰ্তাই যাব। এতিয়া আমি আমাৰ ৰাইজৰ দলৰ ৱেবছাইট মুকলি কৰিবলৈ মই অনুৰোধ জনাইছোঁ। এই প্ৰজেক্টৰ হেৰিটো পাতৰি দিয়কচোন অকণমান কোনোবা। আমাৰ এই ৱেবছাইটটো উদ্বোধন কৰিবৰ কাৰণে আমাৰ উপদেষ্টা নাথ ছাৰক মই অনুৰোধ জনাইছোঁ, আৰু ভূমিকা কৰি দিছোঁ। এই ৱেবছাইটৰ জৰিয়তে যিসকলে আমাৰ লগত কাম কৰিব বিচাৰে স্বেচ্ছাসেৱক হিচাপে, তাত এখন স্বেচ্ছাসেৱকৰ ফৰ্ম আছে, তাত নাম এই ডিটেইলছখিনি দি পেলাই তেওঁলোকে আৰু কেনেধৰণে আমাৰ লগত জড়িত হ'ব বিচাৰে সেই সম্পৰ্কে গোটেই ফৰ্মখন ফিল আপ কৰি জইন কৰিব পাৰে। তাৰোপৰি এখন মেম্বাৰশ্বিপ ফৰ্ম আছে, কিন্তু মেম্বাৰশ্বিপ এতিয়া বোধহয় নহয়, কিন্তু তেওঁলোকে নামটো তেওঁলোকক অন্তৰ্ভুক্ত কৰিব পাৰে। গতিকে ভলণ্টিয়াৰ ৰেজিষ্ট্ৰেশ্যন আৰু মেম্বাৰশ্বিপ ৰেজিষ্ট্ৰেশ্যন আৰম্ভ কৰিব পৰা যাব ৱেবছাইটৰ জৰিয়তে। ৱেবছাইটৰ এটা এড্ৰেছ ফোন নম্বৰ আছে, এটা আমাৰ ফোন নম্বৰ আছে 70990। ৱেবছাইটটো raizordal.org, RAIJORDAL.org, www.raijordal.org। ধন্যবাদ। অকণমান নাই দেৱাংগ
ধন্যবাদ। আমার হয়তো রাজ্য জনগোষ্ঠী সংগঠন বীর লাচিত সেনা সংযুক্ত আঞ্চলিক দল অসম আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সামূহিক নেতৃত্বত আজি আত্মপ্ৰকাশ কৰা ৰাইজৰ দল আমাৰ ঘোষণা আনুষ্ঠানিক ঘোষণা কাৰ্যসূচী এই অনুষ্ঠানে সামৰি কৰিছে। আমার জলযোগৰ ব্যৱস্থা কৰা আছে আমাৰ উপস্থিত সকলোকে এই জলযোগৰ কৰি যাবৰ কাৰণে আমি অনুষ্ঠিত ব্যৱস্থা কৰা হৈছে। ধন্যবাদ। পোনপটীয়াকৈ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি দেখুৱালো আজিৰ পৰা ৰাজ্যত এটা নতুন আঞ্চলিক দল ৰাইজৰ দল। এই দলটোৰ নাম কৃষক মুক্তিৰ এই নতুন ৰাজনৈতিক দল। ইতিমধ্যে আজি আনুষ্ঠানিকভাৱে এই দলটোৱে আত্মপ্ৰকাশ কৰিছে আৰু আমি জনাইছো যে এই নতুন আঞ্চলিক দলটোৰ সৈতে যিহেতু বীৰ লাচিত সেনা লগতে সংযুক্ত আঞ্চলিক মৰ্চাই সংযুক্ত হৈছে এই দলটোৰ সৈতে আৰু সকলোৱে একে নীতি আদৰ্শৰে একেলগে যুঁজিবৰ বাবে সাজু হৈছে। আৰু খবৰ অব্যাহত থাকিব তাৰ পূৰ্বে সময়